আমি অত্যন্ত দুঃখিত যে আমাৰ কপিষ্ট মঞ্জুৰাণী ডেকা ডাঙৰীয়ানীয়ে আজি তেনেধৰণৰ এটা কাৰ্যকলাপত লিপ্ত হোৱা বুলি কেমেৰাৰ সন্মুখত ধৰা পৰিছে আৰু বিধিগতভাৱে তেওঁক তৎকালীনভাৱে তেওঁক ছাছপেনশ্যন কৰা হৈছে আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিং এতিয়া ড্ৰ কৰা হ'ব আৰু পুলিচৰ পৰাও এটা কমপ্লেইন এটা আহিব, গোচৰ ৰুজু কৰা হ'ব আৰু নগাঁও জিলাত যিজন ব্যক্তিয়ে বা এনে যিসকল ব্যক্তিয়ে এনে এভিডেন্স লৈ এনে তথ্য লৈ আমাক অৱগত কৰিছে তাৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব সেয়া আমি সংকল্পবদ্ধ আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে এষাৰ কথাই ক'ব বিচাৰিম যে নগাঁও জিলাত এনেধৰণৰ কোনো কাৰ্যকলাপ আমি টলাৰেট নকৰোঁ আৰু তাৰ বিৰুদ্ধে ইতিমধ্যে অভিযান আৰম্ভ হৈছে আৰু এই অভিযান অব্যাহত থাকিব। ডাঙৰীয়া, আপুনি কুকুৰৰ নেজৰ নিচিনা কিছুমান মানুহ, আপুনি সেইকাৰণে সেই ক্ষেত্ৰত মই বৰ বিশেষ মন্তব্য দিব নিবিচাৰিম। ইমানখিনি চৰকাৰৰ তৰফৰ পৰা কোৱা স্বত্তেও যদি তেওঁ বা কোনো ব্যক্তি এনেধৰণৰ কাৰ্যকলাপ কৰিছে তেতিয়াহ'লে অত্যন্ত এইটো দুখদায়ক এটা কথা আৰু তেনে ব্যক্তিৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা ল'ব লাগিব আৰু নগাঁও জিলা প্ৰশাসনে সেই ব্যৱস্থা নিশ্চয় ল'ব। মোৰ সকলোৰে প্ৰতি এটাই আহ্বান, আৰম্ভণিৰে পৰা কৈ গৈছোঁ যে সাধাৰণ এজন ব্যক্তি যেতিয়া আমাৰ যিকোনো জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ, জিলা প্ৰশাসন বুলি ক'লে মই অকল DC অফিচ বুলি কোৱা নাই, তেওঁক আমি যাতে বেয়া ব্যৱহাৰ নকৰোঁ আৰু এনেধৰণৰ কোনো আচৰণ যাতে নকৰোঁ যোনটো বিধিগত নহয়। মই আশা কৰোঁ যিসকলক মই এষাৰ কথা ক'ব বিচাৰিছোঁ তেওঁলোকে বুজি পাইছে আৰু এই মঞ্জুৰাণী ডেকাই নহয় আৰু বহুতো ব্যক্তি হয়তো তেনেধৰণৰ থাকিব পাৰে। মই তেওঁলোকক এতিয়া আৰু অনুৰোধ নকৰোঁ, তেওঁলোকক মই আদেশ দিছোঁ যে যদি আকৌ এনেধৰণে কোনোবাই ধৰা পৰে ইয়াৰ পিছত ব্যৱস্থা আৰু কঠোৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।